বশিষ্ঠস্থিত বাজপেয়ী ভৱনত শপত গ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই বৈঠক আৰু পীযুষ হাজৰিকাকে ধৰি বৈঠকত উপস্থিত আছে কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতা পুনৰবাৰ কৈছো খানাপাৰাত যি ধৰণেৰে প্ৰস্তুতি চলিছে একে ধৰণেৰে কিন্তু এতিয়া বৈঠক আৰম্ভ হৈছে বাজপেয়ী ভৱনতো আৰু বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে পীযুষ হাজৰিকাকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ বিজেপি নেতা ৰাজ্যিক পৰ্যায়ৰ নেতা ইতিমধ্যে উপস্থিত হৈছে আৰু তেওঁলোকে বৈঠকত মিলিত হৈছে সবিশেষ জানিবলৈ ফোনযোগে সংযোজিত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাৰ সৈতে পাৰ্থ যেহেতু বাজপেয়ী ভৱনত শপত গ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে কোন কোন উপস্থিত আছে আৰু কেনে ধৰণেৰে তেওঁলোকে কি বিষয়ত এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে সবিশেষ আপোনাৰ পৰা পাৰ্থ 12 মে যেহেতু খানাপাৰাতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে 10 তাৰিখে বিজেপিৰ বিধায়িনী দলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব আৰু 9 তাৰিখে যিগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী তেখেত আহি উপস্থিত হ'ব আৰু তাৰ পাছতেই 10 তাৰিখে পুৱাৰ ভাগত বিজেপিৰ বিধায়িনী দলৰ নিৰ্বাচন বিধায়িনী দলৰ আচলতে যিখন আলোচনা সেই আলোচনা হ'ব আৰু তাতেই তেওঁলোকৰ দলপতি নিৰ্বাচন কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত এনডিএৰ এখন বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকৰ পাছতেই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ দিব হিমন্ত বিশ্ব শৰ্মাই গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত 12 মেত চৰকাৰ গঠন কৰা হ'ব বা চৰকাৰে শপত গ্ৰহণ কৰিব নতুন চৰকাৰে আৰু তাৰ বাবে যি খানাপাৰাত বিশাল প্ৰস্তুতি ইতিমধ্যে চলিছে আৰু লগে লগে বাজপেয়ী ভৱনতো এক প্ৰস্তুতি বৈঠক বৰ্তমান মুহূৰ্তত চলি আছে য'ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছে উপস্থিত আছে মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ঠিক তেনেধৰণে নৱনিৰ্বাচিত বিধায়ক আজিৰ তাৰিখত যদি ক'বলৈ যোৱা যায় শিলালিপ্ত দেৱকে ধৰি কেইবাগৰাকীও তেওঁলোকৰ প্ৰাৰ্থী ইয়াত আহি উপস্থিত হৈছে সকলোৱে এই যি বৈঠক প্ৰস্তুতি বৈঠকত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু যেহেতু 12 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান আছে এই শপত গ্ৰহণ অনুষ্ঠান কেনেধৰণে সমাপন কৰা হ'ব প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব ঠিক তেনেধৰণে বিজেপিৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতৃত্ব ইয়াত উপস্থিত থাকিব তাৰ সমান্তৰালভাৱে হয়তো কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকিব বিভিন্ন পৰ্যায়ৰ বিজেপিৰ নেতাসকল ইয়াত উপস্থিত হ'ব থাকিব গতিকে এই যিখন শপত গ্ৰহণ অনুষ্ঠান হ'ব এই শপত গ্ৰহণ অনুষ্ঠানত কিমান সংখ্যক লোকৰ ইয়াত সমাৱেশ ঘটিব বা কিমান সংখ্যক তেওঁলোকে সমাৱেশ ঘটোৱাব ইয়াত সেই গোটেই প্ৰস্তুতি সন্দৰ্ভত ইয়াত আলোচনা চলিছে আৰু বিশেষকৈ যিহেতু তৃতীয়বাৰৰ বাবে অসমত এই অভিলেখ সংখ্যক আচলতে তেওঁলোকে আসন লাভ কৰিবলৈ সক্ষম হ'ল এই আসন লাভ কৰাৰ পাছত তেওঁলোক নিশ্চিতভাৱে উৎফুল্লিত হৈ আছে বৰ্তমান মুহূৰ্ততো চাৰিওফালে আচলতে তেওঁলোকৰ উৎসাহ উদ্দীপনা দুগুণে বৃদ্ধি হৈ আছে বিভিন্ন স্থানত আজিৰ তাৰিখতো বিজয় উৎসৱ তেওঁলোকৰ চলি আছে গতিকে এনে প্ৰেক্ষাপটত শপত গ্ৰহণ অনুষ্ঠানত কিমান সংখ্যক লোকৰ সমাৱেশ ঘটিব বা সেইসকল লোকক কেনেধৰণে ইয়াত তেওঁলোকে আপ্যায়ন কৰিব বা কেনেধৰণে ব্যৱস্থাৱলী কৰিব সেই সন্দৰ্ভতেই বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে গতিকে কিছু সময়ৰ পাছত গোটেই কথাখিনি তেওঁলোকে ৰাজহুৱা কৰিব কিন্তু এই মুহূৰ্তত তেওঁলোকে যি 12 মেৰ যি শপত গ্ৰহণ অনুষ্ঠান সেই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইয়াত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হৈছে য'ত প্ৰস্তুতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হৈছে